জল জীবন আঁচনিৰ নামত ঠিকাদাৰ নীলু আহমেদৰ লুণ্ঠন ৰাজ। আঁচনিৰ কাম শেষ হ'ল, কিন্তু শেষ নহ'ল ৰাইজৰ পানীৰ সমস্যা। এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে ৰাইজৰ হাহাকাৰ। ৰাইজক বিয়াহত আঁতুৰ কৰি চৰকাৰী ধনেৰে লাহ-বিলাহ ঠিকাদাৰ নীলু আহমেদৰ। হৰ ঘৰ নল হৰ ঘৰ জল এই আঁচনি এতিয়া ফুটুকাৰ ফেনলৈ পৰিণত হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত জল জীৱন আঁচনিৰ নামত বিভিন্ন দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি আহিছে। শেহতীয়াকৈ মানকাছৰতো জল জীৱন আঁচনিৰ নামত ঠিকাদাৰে লুণ্ঠন ৰাজ চলোৱাৰ অভিযোগ উঠিছে। মানকাছৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত PWSS মেৰামতিৰ কামত ঠিকাদাৰে বৃহৎ দুৰ্নীতি কৰাৰ অভিযোগ উঠিছে। দক্ষিণ শালমৰা মানকাছৰ জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত থকা মানকাছৰৰ ঝগড়াৰ চৰত জল জীৱন মিছন আঁচনি ধোঁৱাচাঙত পৰিণত হৈছে। এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে ৰাইজে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে। উল্লেখ্য যে যোৱা 2020-21 বৰ্ষত অসম চৰকাৰৰ তৰফৰ পৰা জল জীৱন মিছন আঁচনিৰ অধীনত 53 লক্ষাধিক টকা আবণ্টন দিছিল চৰকাৰে। এই ঠিকা লাভ কৰিছিল নীলু আহমেদ নামৰ এজন ঠিকাদাৰে। কিন্তু এই আঁচনিয়ে এতিয়া ধোঁৱাচাঙলৈ পৰিণত হৈছে, কিয়নো আঁচনিৰ কাম শেষ হোৱা 2 বছৰৰ পিছতো আজিলৈকে ৰাইজে নাপালে বিশুদ্ধ খোৱা পানী। এই ক্ষেত্ৰত দক্ষিণ শালমৰা মানকাছৰ জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কোনো এজন বিষয়া কৰ্মচাৰীও খবৰ লোৱা নাই বুলি জানিবলৈ দিছে স্থানীয় ৰাইজে। উল্লেখ্য যে দক্ষিণ শালমৰা মানকাছৰ জিলাত জল জীৱন মিছন আঁচনি ৰূপায়ণ কৰা হৈছে যদিও সেই অধিকাংশ আঁচনিৰ পৰাই ৰাইজে কোনো ধৰণৰ লাভান্বিত হোৱা নাই বুলি জানিবলৈ দিছে। জিলাখনত থকা জল জীৱন মিছন আঁচনিসমূহক কাৰ্যক্ষম কৰাৰ ব্যৱস্থা গ্ৰহণ কৰি ৰাইজক বিশুদ্ধ খোৱা পানীৰ যোগান ধৰিবলৈ এতিয়া দাবী জনাইছে সকলোৱে। পানী আগতে মানে 1-2 মাহ পোৱা হৈছিল, তাৰপিছত আৰু পুৰণা পাইপ দিছে। পুৰণা পাইপবিলাক পানী দিলে ফাটি মানে ৰাস্তা ঘাট নষ্ট হৈ যায়। হলে না তো 5-6 মাস 4-5 মাস হবে না ওইরকম। ঠিকাদারের নাম এই ঝালুচরের জেনু বুলি কয়, কিন্তু ভাল নাম নাজানো আমি। নীলু আরেক সাইডের পানি পাইপ যেটা আছে এই 10 বছর আগতে যেটা দিছে এইটাই আছে, তো ওটা ফাটি চিটি গেছে আর কি। পানি দিলে মানে রাস্তাঘাট আমাদের নষ্ট হয়ে যায়। পুরনো পাইপত এতিয়া পানি দিলে তো মানুহৰ কমপ্লেইন আহে, ৰাস্তাঘাট নষ্ট হৈ যায়। যেটা পুৰণা পাইপত তো তাৰ কোনো হাত নাই। পুৰণা পাইপত জইন দিবলৈ গৈছে, নতুন পাইপ দিয়া নাই। সেইকাৰণে ওইটো পুৰণা পাইপ দিয়ে পানী ওলায়, সেইকাৰণে পানী দিয়াই নাই। কয় কামত তো নাহে, কামত তো কৰাৰ পিছত মানে 1-2 মাহ পানী দিছে, তাৰপিছত আৰু পানী নাই। পানী দিলে মানে রাস্তাঘাটে ডুবি যায়, আসলে পানি একদম মানে রাস্তাঘাট বেয়া হয়, সেইকাৰণে পানি নাপাওঁ। ঠিকাদারক তো এইটো স্যাংশনে দিয়া নাই। এই যেটা পুরানা পাইপ দিছে এটা তো পুরানা পাইপতে জইন দিবলৈ গৈছে, নতুন পাইপত দিয়া নাই। না এইটো কথা হল সরকারক আমরা এইটোই অনুরোধ করিম যাতে পাবলিকের কারণে দিছে, পাবলিকে ভালদৰে পানি পায়, এইটোই আমরা অনুরোধ কৰিছো। মানকাছৰৰ পৰা তুষাৰ আলমৰ ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।